অকণমান দূৰলৈ দেচোন। হেল্ল' কাঞ্চন কোৱা। তুমি চিন্তা নকৰিবা, তুমি নাকান্দিবাচোন, আমি কাইলৈ গৈ আছো নহয়। হেল্ল' 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 হেল্ল'। ধেত চলা, এই ফোনবিলাকৰ যে আৰু কোনো হিচাপ নাই। এই ফোনবোৰ ভাঙি পেলাবলৈ মন যায়। অসমত যে কেতিয়া ফোনবোৰ ভাল হ'ব আৰু। চাওঁ দেচোন দে। কি হ'ল ঐ, গহীন হৈ গ'লি যে? কাঞ্চনৰ লগত কিবা লাগিলি নেকি? আমাৰ বিয়া কেঞ্চেল হৈ গৈছে। কি? বিয়া আকৌ কেঞ্চেল কিয় হ'ব? তই কাঞ্চনক ভাল পাওঁ আৰু কাঞ্চনে তোক ভাল পায়, তহঁতৰ মিলন ভাঙিবলৈ আকৌ মাজত কোন সোমাল? ঠিকেইতো। ধৰ্ম, খেল, সামাজিক ৰীতি নীতি। কিয় তহঁতৰ দেখোন ধৰ্ম সম্প্ৰদায় সকলো একে। তো ধৰ্ম নামতনো এইবিলাক কি বাধা আহিল? বাদ দে এইবোৰ, বেছি লেটিপেটি কৰিলে ছোৱালী উঠাই দিবি। বছ বল। আচলতে কাঞ্চনহঁতৰ গাঁওখন শংকৰ মাধৱ সংঘৰ। তেওঁলোকে হোমপুৰি ছোৱালী বিয়া নিদিয়ে, আৰু আমাৰ দেউতা খুৰাহঁতেও হোমপুৰি ছোৱালী বিয়া নিদিলে নানো বুলিয়েই সিদ্ধান্ত লৈছে। গতিকে এতিয়া বিয়াখন কেঞ্চেল। তাৰ মানে দুই মহৰ যুঁজত প্ৰেমিক প্ৰেমিকাৰ মৰণ। একদম ফাল্টু কাৰবাৰ, বুজিছ? এই এতিয়া পিছে কি কৰিবি? কিবা এটাতো কৰিব লাগিব। আমাৰ ঘৰৰ মানুহখিনিক বুজাই লাভ নাই, কাঞ্চনহঁতৰ গাঁৱলৈকে যাব লাগিব। কি কৰিবি গৈ? বুজাবি? বুজাবতো লাগিবই, বিয়া পাতিবলৈও যে কিমান কষ্ট। কাইলৈ তিনিওটাই কাঞ্চনহঁতৰ গাঁৱলৈকে যাম। ৰহ, মামালৈ ফোন এটাকে কৰি লওঁ। হেল্ল' মামা। চামনি, এখেতসকলৰ ছোৱালী তোলৈ দিয়াত অলপো আপত্তি নাই, কিন্তু কথাটো মানে সমস্যাটো হৈছে সমাজক লৈ। বুজিছা বোপাই, সমাজখনক এৰিনো মই ছোৱালীজনী তোমাক কেনেকৈ গতাওঁ? ইফালে তোমালোকৰ দেউতাহঁতেও হোম যজ্ঞ কৰি নিদিলে ছোৱালী নিনিয়ে, তাতকৈ তেখেতলোকে এনেয়ে লৈ যাব। তেনেহ'লে আমি তাকেই কৰোঁ। যিহেতু সকলোৰে সন্মতি আছেই, তেন্তে আমি ছোৱালী পলুৱাই লৈ যাওঁ, পিছত মন্দিৰত নি বিয়া পাতি ল'লেই হ'ল। তেনে কৰিলে আকৌ এখেতসকলক ৰাইজে এঘৰীয়া কৰিব নহয়। কিমান দিনলৈ? এবছৰলৈ। তেন্তে খুৰা, এতিয়া উপায় কি হ'ব? আমি কিন্তু ছোৱালী লৈ যাম বুলি আহিছোঁ। আমাৰ ক'বলগীয়া একো নাই, আমি ছোৱালী ঘৰীয়া মানুহ। হাঁহেৰেও ৰাজি, মাহেৰেও ৰাজি। সকলো নিৰ্ভৰ কৰিছে সমাজৰ ওপৰত। তেন্তে সমাজক এবাৰ অনুৰোধ কৰি চোৱা যাওক। সমাজে কিজানি আমাৰ যুক্তি মানি লয়েই। তেতিয়াহ'লেতো কোনো সমস্যাই নাই। গাঁওবুঢ়া, নামঘৰীয়া, সংঘৰ সভাপতি সম্পাদক সকলো নামঘৰতে আছে বোধহয়। ব'লা আমি নামঘৰলৈকে যাওঁ। নামে পৰম ধন, নাম বলৰ মণি, নামে কৰিব পাৰ ভৱ বৈতৰণী, ভৱ বৈতৰণী। জানি লোৱা মন
অত্যাচাৰয়ে ৰাম নামে হনুমন্ত সাগৰ হৈল পাৰ শ্ৰীৰামৰ প্ৰিয় ভাষা কৰিলে উদ্ধাৰয়ে মহাপাপী অজামিলে পাপ আচৰিলে নাৰায়ণ নাম লয়া বৈকুণ্ঠে চলিলে ৰাম নামে হনুমন্ত সাগৰ হৈল পাৰ শ্ৰীৰামৰ প্ৰিয় ভাষা কৰিলে উদ্ধাৰয়ে কৰিলে উদ্ধাৰয়ে কৰিলে উদ্ধাৰয়ে কৰিলে উদ্ধাৰয়ে ধন্যবাদ কৃষ্ণ কিহে হাজৰিকা আজি দেখোন দুইজন আহি অসময়ত ওলালেহি আহিলোঁ মানে বিশেষ দৰকাৰ এটাতহে আমাৰ বৰাৰ হ'বলগীয়া জোঁৱাইক আহিছে এই সমাজৰ লগত দুআষাৰ আলোচনা কৰিবলৈ অ' আহা আহা কিনো আলোচনা কৰিব খোজা মানে মহাশয়সকল আপোনালোকৰ গাঁৱৰে জীয়ৰী কাঞ্চনক মই বিয়া পাতিব বিচাৰোঁ হোমযজ্ঞ কৰি বিয়া পাতিলে আপোনালোকৰ কিবা আপত্তি হ'ব নেকি আমাৰ সংঘৰ সমাজত হোমযজ্ঞ কৰি বিয়া পতাৰ নিয়ম নাই তুমি বিয়া পাতিব খুজিলে আমাৰ নিয়ম মতেই নাম কীৰ্তন কৰি বিয়া পাতি নিব লাগিব আমি যদি ছোৱালী বিয়া পাতি নি এনেই লৈ যাওঁ আৰু দৰাৰ ঘৰত নি তাৰ পাছত বিয়া পাতোঁ তেতিয়াহ'লে সেই ছোৱালী ঘৰখনৰ মানুহক আমি এঘৰীয়া কৰিব লাগিব তেন্তে খুৰা ইয়াৰ উপায় কি আছে উপায় অন্য একো নাই আমাৰ নিয়ম মতে তোমালোকে ছোৱালী বিয়া পাতি নিব লাগিব তোমালোকেনো কিয় আমাৰ পথাৰে বিয়া পাতিবলৈ নিবিচাৰা আমি আমাৰ পুৰুষানুক্ৰমে চলি অহা নীতি নিয়ম ত্যাগ কৰিব নোৱাৰোঁ আমিও আমাৰ সংবিধান অমান্য কৰিব নোৱাৰোঁ বৰদেউতা কথা এটা কওঁ বেয়া নাপাব আপোনালোকৰ এই সংবিধানখন আপোনালোকে পাছত নিজেই সৃষ্টি কৰা এনেবোৰ কঠোৰ নীতি নিয়মে আপোনালোকৰ উঠি অহা প্ৰজন্মক বান্ধি ৰাখিব পাৰিব জানো আচলতে ধৰ্মৰ ৰীতি নীতিবোৰ সদায় উদাৰ হ'ব লাগে তেহে সকলোকে আস্থা প্ৰদান কৰি আকৃষ্ট কৰিব পাৰে আচলতে আমাৰ সমাজত নানানটা খেল ৰীতি নীতি হোৱাৰ বাবেইতো আমাৰ সমাজখনত বিভেদৰ সৃষ্টি হৈছে উপায় হ'ল তোমালোকে যে ইমান বৰ বৰ কথা কৈছা তোমালোকেনো এই অসমীয়া সমাজখনৰ হকে কি কৰিছা বাৰু এই বিহুগীত গাব জানা দিহানাম গাব জানা নামঘৰলৈ কেতিয়াবা গৈ পাইছানে তোমালোক ডেকাবোৰৰ কেৱল কথাহে বেছি বৰদেউতা কেৱল বিহুগীত আৰু দিহানাম গাব জানিলেই জাতিৰ প্ৰেম থকাটো নুবুজায় আমি নিজ নিজ স্থিতিত থাকি জাতিটোৰ বাবে যি কৰিব লাগে কৰি আছোঁ আৰু যদি সেইটোৱে হয় আমি দাবী জনাইছোঁ আপোনালোকতকৈ আমি ভাল দিহানাম গাই শুনাব পাৰোঁ দিহানাম গাই শুনাব আমাক কৈছা শুনিলা এই টাউনীয়া ল'ৰাই বোলে আমাক দিহানাম গাই বোপাই হত নোহোৱাবা উত্তেজিত হ'লে বহু কথাই ক'ব পাৰি আচলতে আমি উত্তেজিত হৈ পোৱা নাই আমাক কেইদিনমান সময় দিলে আমি আপোনালোকতকৈ ভাল দিহানাম গাই শুনাব পাৰোঁ যদি তোমালোকৰ কথাই সঁচা হয় মই সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰিম আপুনি পদত্যাগ কৰিব নালাগে খুৰা যদি 3 দিনৰ ভিতৰতে আমি দিহানাম গাই শুনাব পাৰোঁ আপুনি কথা দিয়ক আপোনালোকৰ কাঞ্চনক আমাৰ নিয়মেৰে বিয়া দিম বুলি মই বাৰু কথা দিছোঁ পিছে ৰাইজে বা কি কয় যদি তেওঁলোকে 3 দিনৰ ভিতৰত অসম্ভৱকো সম্ভৱ কৰিব পাৰে আমিও কথাষাৰ চিন্তা কৰি চাম পিছে ৰাইজে বা কি চিন্তা কৰে বিফল হ'লে কিন্তু তুমি আমাৰ নীতি নিয়মৰ মাজেদিহে বিয়া পাতিব পাৰিবা সন্মত নে মই সন্মত আছোঁ তেন্তে ৰাইজ আজিৰ পৰা 3 দিনৰ মূৰত নগৰীয়া ডেকাই গোৱা দিহানাম শুনিবলৈ আহিব তেন্তে ৰাইজ আমি অহা 3 দিনৰ পিছত পুনৰ লগ হ'ম এই নামঘৰতে আজিলৈ আহোঁ মূৰ্খ কৰবাৰ 3 দিনৰ পিছত নামঘৰত কেনেকৈ লগ হ'বি চব বৰবাদ কৰি দিলি তই দিহানাম গাই এয়া আধুনিক গান নহয় বুজিছ
কি দৰকাৰ আছিল এনে এটা কামত বাজি মাৰিবলৈ তোৰ? মই তেতিয়া চিন্তাই নকৰিলোঁ। কি হ'ব এতিয়া? তুমি চিন্তা নকৰিবাচোন, আমি আছো নহয়। কিবা এটা কৰিব লাগিব। কিন্তু কেনেকৈ? আগ্ৰহ আৰু একাগ্ৰতা থাকিলে সকলো কামতেই সফল হ'ব পাৰি। আৰু 3 দিনটো বহুত সময়। অতনু দা, তুমিতো ভাল গীটাৰ বজাব জানা। বজাওঁ আৰু কেতিয়াবা। আৰু নিলয় দা, তুমিতো ভাল পেট বজাব জানা নহয় জানো? কেজুৱেলি বজাওঁ কেতিয়াবা কেতিয়াবা। আৰু মণিদাইতো গান গাই বিৰাট ভাল পায়। তেন্তে প্ৰব্লেম চল্ভ। মানে? কাইলৈ পুৱা আমাৰ ঘৰলৈ আহিবা, তেতিয়া সকলো গম পাবা। প্ৰথমে চাহকাপ খাই লোৱা, কালিলৈৰ পৰা আখৰা আৰম্ভ কৰা, সফল হ'বাই।
ললিত দা, এয়াই মণিদাহঁত, এয়া মণিদা, এয়া নিলয় দা আৰু এয়া অতনু দা। মণিদা, আমাৰ কিন্তু ললিতাই খুব ভাল দিহানাম গায় আৰু আজিৰ পৰা তোমালোকক ললিতাই দিহানাম শিকাব আৰু লগত থাকিব আমাৰ ৰমেন দা, জান দা আৰু নিতু দা। আপোনালোকৰ কথা মোক কাঞ্চনে কৈছে, চিন্তা নকৰিব। একনিষ্ঠে অখৰা কৰিলে 3 দিনতেই পাৰিব। সঁচাকৈ পাৰিমনে? নিশ্চয় পাৰিব। মাকৰ গৰ্ভত থাকোঁতে কোনেওতো একো কথা শিকি নাহে। আমাৰ ললিত দাই যাক আজিলৈকে দিহানাম শিকাইছে তেওঁলোক কোনেও কিন্তু দিহানাম প্ৰতিযোগিতাত দ্বিতীয় হৈ পোৱা নাই। আপোনালোক বাকী কেইদিন আমাৰ ঘৰতে থাকিব লাগিব। যাবলৈ কিবা অসুবিধা হ'ব নেকি? নিশ্চয় যাম। আখৰা তেনেহ'লে আজি নিশাৰে পৰা আৰম্ভ কৰোঁ। ঠিক আছে মণিদা, আজি সন্ধিয়া তোমালোক ললিতাৰ ঘৰলৈকে আহিবা। জিকিব কিন্তু আমিয়ে লাগিব দেই। ৰাম ৰাম বৃদ্ধ কালত বল শক্তি নাথাকে দেহা, শক্তিহীন হৈ দেহা পৰিব শয্যা। কোনে দিব ধৰি দাঙি, কোনে দিব মুখত পানী, কোনে কৰিব প্ৰতিপাল। যাৰ মানত হবা মহাজঞ্জাল, ঐ পুত্ৰ ভাৰ্যাৰ মানত হবা মহাজঞ্জাল। বৃদ্ধ কালত বল শক্তি নাথাকে দেহা, শক্তিহীন হৈ দেহা পৰিব শয্যা। কোনে দিব ধৰি দাঙি, কোনে দিব মুখত পানী, কোনে কৰিব প্ৰতিপাল। পুত্ৰ ভাৰ্যাৰ মানত হবা মহাজঞ্জাল, পুত্ৰ ভাৰ্যাৰ মানত হবা ৰাম ৰাম প্ৰাণ প্ৰয়াণৰ বেলা, আদি কণ্ঠ নিৰোধিবে তাৰ কৈত তোমাৰ স্মৰণ। হেন জানি প্ৰাণ হৰি নিবেদিলো আজি ধৰি, দয়া হেৰা তোমাত শৰণ। দয়া হেৰা তোমাত শৰণ। বৃদ্ধ কালত বল শক্তি নাথাকে দেহা, শক্তিহীন হৈ দেহা পৰিব শয্যা। কোনে দিব ধৰি দাঙি, কোনে দিব মুখত পানী, কোনে কৰিব প্ৰতিপাল। পুত্ৰ ভাৰ্যাৰ মানত হবা মহাজঞ্জাল, পুত্ৰ ভাৰ্যাৰ মানত হবা মহাজঞ্জাল। মনুষ্যৰ জনম লোভী সংসাৰে আহিলা, মায়া জালে পৰি মনাই হৰিক নভজিলা। হে ৰাম ভুঞ্জিবই লাগিব হে বহুতো নিকা, ভগৱন্তক নভজিলে
নামঘৰত নাযায় নেকি? লাহে ধীৰে যাব লাগিব। আপুনি আপোনাৰ পাহৰিলে কি কেলে আজি বৰাৰ হ'ব লগা জোঁৱায়েকৰ দিহানাম প্ৰতিযোগিতা আছে নহয়। আপুনি হ'বলা সেই চহৰীয়া ফুক জহি মৰা ডেকা ল'ৰা কেইটা দিহানাম চাবলৈ বাট চাই আছে। বুজিছে, সিহঁতে ৰাতি হলে 7 হাল বাই, দিনত হলে এহালো নাই। নহয় ছেক্ৰেটাৰী, ফুলে তালে ল'ৰাহঁত আহি ইতিমধ্যে মোমায়েকত সাজি নামঘৰলৈ আহিবলৈ ওলালৈ চাগে। মই এতিয়া তাৰ পৰাই আহিছো, বুজিছে। সেইকেইটা দেখোন বৰ কোব। ছেক্ৰেটাৰী, মই আগবাঢ়ো, আপুনি লাহে লাহে আহি থাকক। আপুনি আগবাঢ়ক। আমি নামঘৰলৈ গৈ থাকোঁ। মণিদা, চাবা আকৌ আজি তোমাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে। মই ঘৰতে বহি নহ'লেই হয় আৰু। চিন্তা নকৰিবা, কিবা খেলি মেলি হ'লে আজি ৰাতিয়ে ছোৱালী ল'ম আৰু ফুটিম। একো খেলি মেলি নহয়, চিন্তা নকৰিবা। তোমালোক জিকিবাই, মই আজিলৈকে ক'তো হৰাই নাই। ললিতদাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে নে কি ক? ললিতদাৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে, আমি জয়ী হ'মেই। তেন্তে আজি ৰাতিলৈ পাৰ্টি কিহেৰে খুৱাবা? পাৰ্টি হৈ যাব। এতিয়া ব'লা নামঘৰলৈকে যাম। শ্ৰদ্ধাৰ বাপসকল আৰু আইসকল, আমাক কথা দিয়া মতেই আজি এই চহৰীয়া ডেকাসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমাৰ মাজত থকা চুক্তিটোৰ কথা আপোনালোক সকলোৱে জানেই। গতিকে মই এখেতসকলক আজি অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ শ্ৰদ্ধাৰ ৰাইজ। আজি আপোনালোকৰ অনুগ্ৰহতে এই নামঘৰতে এটি দিহানাম গাবৰ বাবে মই আগবাঢ়িছোঁ। কিবা যদি ভুলভ্ৰান্তি হয় আপোনালোকে ক্ষমিব। এয়া মই অনুষ্ঠান পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, কিমতে চলিব আমি ঘৰে ঘৰে ভিক্ষা মাগি, অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন। মতে চলিবু সুদা হাতে
কৃষ্ণে কৰে কথনো আদৰ দিলা কৃষ্ণে সুবৰ্ণ আসনে তাও ধুৱাই লন্ত হৰি আনন্দিত মনে বিপ্ৰে যেন দেখিলে সপোন কৃষ্ণ সম বন্ধু মোৰ হৈব কৃষ্ণ সম বন্ধু মোৰ হৈব জয় বিপ্ৰ দ্বাৰকা কৌশলী কৃষ্ণে কৰে কথনো আদৰ মহাশয়, আমি নিশ্চয় সফল হৈছোঁ। এতিয়া আপোনালোকে আপোনালোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবনে? আমি আমাৰ কথা ৰাখিছোঁ। মণিয়ে কাঞ্চনক বিচৰা ধৰণে আমি বিয়া পাতি দিবলৈ সন্মত হ'লোঁ, কিন্তু বিয়াত আমি উপস্থিত নাথাকিম আৰু কাঞ্চনৰ পৰিয়ালকো আমাৰ সমাজৰ পৰা বাদ দিয়া নহ'ব। এখন সমাজৰ আগত দিয়া কথা ৰাখিবৰ বাবে আমি আমাৰ সংঘৰ সংবিধানৰ নিয়ম সলনি কৰিবলৈ বাধ্য হ'লোঁ।